আজি আকৌ এয়া কচু আহি গ'ল। আজি একদম পূৰা সৰহকৈ পূৰা খৰাহি ফুল হৈ গৈছে। আজি খোৱাতহে বল আৰু ইমান বেছিকৈ ওলাইছে নহয়। আৰু বাৰিষাৰ ছিজনত এই কচুটো বহুত বেছি ওলাই থাকে। মানে বাৰীত সকলোৰে বাৰীত হয়তো থাকিব পাৰে, আপোনালোকৰ বাৰীতো থাকিব পাৰে। চাব, যদি খোৱা নাছিলে এই কুমলীয়া একদম পাতটো ধুনীয়াকৈ পকৰি বনাই খাব, ভাজি কৰিও খাব পাৰে, ধুনীয়া হয়। আৰু আজি একেবাৰে বহুত বেছি সৰহকৈ আৰু ইমানেই বেছি এইটো ওলাই থাকে। মানে এইটো এতিয়া জুতিটো পালোঁ যিহেতু, নাখাই মানে নোৱাৰোঁ। এইটো দেখিলেই খাবলৈ মন যায় এতিয়া। গতিকে প্ৰায় বনাই থকা যায় আৰু বাৰিষাৰ ছিজনত ওলাই, এইটোৱে ছিজন হয় ইয়াৰ, ওলাই থাকে। গতিকে এইটো খুব খোৱা হৈছে, মানে ইমান বেছি খাইছোঁ, আগতে কেতিয়াও খোৱা নাছিলোঁ। আৰু এতিয়া পকৰি বনাই খাই, ভাজি বনাইও খাই ইমান বেছি ভাল লাগিছে, মানে সোৱাদটো ইমান বেছি জুতি পাইছোঁ। গতিকে আৰু পালে নাখাওঁ বুলি ক'ব আচলতে নোৱাৰোঁ, মানে সেইকাৰণে এতিয়া আকৌ আজি এসোপা আনিছে। একদম খৰাহিটোত এতিয়া তাকে ভৰাবলৈ লৈছোঁ। বহুত বেছি দেখিছেনে, এক খৰাহি হৈ যাব। আৰু খোৱা নাই যদি আপোনালোকে খাব কেতিয়াবা, সঁচাকৈ ধুনীয়া হয়, বহুত ধুনীয়া হয়। আৰু গুৱাহাটী অহাৰ পৰা এই বস্তুবিধ বহুত বেছি খাইছোঁ। আৰু ছিজন মতে আৰু দিয়কচোন, ছিজনতহে হয় নহয় জানো। এয়া